মনুসম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে সহজভাৱে আটা নমথাকে এটা ৰুটিৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ আৰু গোটেইখিনি মই গ্ৰেটাৰত গ্ৰেট কৰি ল'ম বা এনেই একেবাৰে মিহি মিহিকৈ কাটি পেলাইও দিব পাৰে। মই এই ধৰণে গ্ৰেট কৰি ল'ম আৰু যিহে গৰম পৰিছে, ৰুটি বনাবলৈ ইমান গৰম লাগে, সেয়ে মই এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাৰ কাৰণে মই লৈছোঁ আলু বইল, দুটা আলু বইল লৈছোঁ আৰু আলুখিনি বইল কৰি পেলাই এই ধৰণে ৰুকনিৰে ৰুকি ল'ব। মানে মেছ কৰিলে অলপ গুটি গুটি থাকি যাব পাৰে, সেইকাৰণে ৰুকনিৰে ৰুকি ল'লে আৰু তেতিয়া আৰু গুটি নাথাকে, পূৰা ধুনীয়াকৈ গোটেইখিনি মানে একে হেৰিতে হৈ যায়, ভালকৈ মিহি হৈ যায়। আৰু এতিয়া ইয়াত মই অলপ নিমখ দিম যিমান দৰকাৰ হয় আৰু ইয়াত মই অলপ হালধি গুড়া দিছোঁ, অলপ জিৰা ধনিয়াৰ গুড়া দিছোঁ, অলপ জলকীয়াৰ গুড়া দিছোঁ আৰু অলপ মই আমচুৰ পাউডাৰ দিছোঁ। আৰু দি পেলাই এতিয়া মই এই যিখিনি মই গ্ৰেট কৰি থৈছিলোঁ পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, এইখিনিও মই ইয়াত দি দিছোঁ। আৰু যদি ধনিয়া পাতো থাকে তেতিয়াহ'লে ধনিয়া পাতো দিব পাৰে, মোৰ ওচৰত নাছিলে। আৰু এতিয়া এই গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম আৰু যদি গৰম মছলা থাকে গৰম মছলাও দিব পাৰে। আৰু এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এই ধৰণে ভালকৈ প্ৰথমতে এইখিনি মিক্স কৰি ল'ব। আৰু এতিয়া মই একাপ আটা লৈছোঁ আৰু আটাখিনি লৈ পেলাই এতিয়া মই ইয়াত পানী দি দিম আৰু পানী প্ৰথমতে অলপ কমাই কমাই দিব। আৰু আপোনালোকে যদি আৰু অলপ মানে টান টান খাব বিচাৰে, যদি চাউলৰ গুড়ি থাকে তেতিয়াহ'লে চাউলৰ গুড়ি অলপ মিক্স কৰি ল'ব পাৰে, তেতিয়াও এইখিনি আৰু ধুনীয়া হয় মানে খাবলৈ। এনেই ধুনীয়া হয় খাবলৈ, কিন্তু চাউলৰ গুড়িটো দিলেও আৰু ভাল লাগে খাবলৈ। মই দিয়া নাই, মই এনেই বনাইছোঁ। আৰু এতিয়া এইখিনি ভালকৈ গুলি ল'ম আৰু অলপ অলপ পানী দি পেলাই গুলিব, যাতে মানে বেটাৰখিনি একেবাৰে পনীয়াও হ'ব নালাগে আৰু একেবাৰে ডাঠো হ'ব নালাগে। এই ধৰণে বনাই পেলাই মই এতিয়া চাব মোৰ বেটাৰটো মই কেনেকুৱা ৰাখিছোঁ, কিমান হেৰিত ৰাখিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ গুলি ল'লোঁ আৰু এয়া চাওক, এইখিনি কিন্তু গুলিব পূৰা ভালকৈ, কাৰণ তেতিয়া মানে গোটেইখিনি যাতে পূৰা ভালকৈ মিক্স হৈ যায়। এই ধৰণে বেটাৰখিনি যদি ৰাতিয়ে বনাই থয় বা ৰাতিপুৱাও বনাই থ'ব পাৰে, লগে লগে আপোনালোকে মানে ৰুটি নবনোৱাকৈ আটা নমথাকে এইখিনি বনাব পাৰে। বেটাৰটো দেখিছে নহয় তাৰ হেৰিটো, কনচিষ্টেঞ্চিটো। আৰু এতিয়া মই এখন টাৱাত অলপ মই ননষ্টিক টাৱা লৈছোঁ, অলপ মই ৰিফাইন অইল দি দিছোঁ। দি পেলাই এইখিনি এতিয়া মই এখন ডাঙৰ হেতাৰে এইখন দি দিছোঁ। দি পেলাই অলপ এই ধৰণে ঘূৰাই ল'ব, মানে যাতে অলপ পাতল হয়, ইমানো পাতল নহয় আৰু ইমান মানে মোটাও নহয়, এটা হেৰিত থাকিব লাগে এই ধৰণে। আৰু যেতিয়া ওপৰটো ছাইডটো হৈ যাব, অলপ অলপ টান হৈ যাব, সেই সময়তে এইখন ঘূৰাই দিব। আৰু এতিয়া যেতিয়া আকৌ তলখন হৈ যাব, তেতিয়া আৰু 3-4বাৰমান এইদৰে ঘূৰাই পেলাই অলপ অলপ এই ধৰণে হেতাখন দি পেলাই প্ৰেছ কৰি দিব। আৰু তেতিয়া প্ৰেছ কৰি পেলাই 2-3বাৰ আকৌ এই ধৰণে ঘূৰাই মেলি নমাই দিব। একেবাৰে সোনকালেই হৈ যায় আৰু কোনো কষ্টও নহয় আৰু খাবলৈ যে ইমান সোৱাদ হয়। সেইকাৰণে গৰমত আটা নমথাকেই এই ধৰণে যদি ৰুটি বনাব পাৰি, আৰু কিহে পায় এই ধৰণেই ৰুটি বনাব পাৰি মানে ইমান গৰমত। আৰু এতিয়া মই আৰু এখন দি পেলাই আপোনালোকক দেখাইছোঁ। এতিয়া এই ধৰণে মই আৰু এক হেতা দি দিছোঁ, দি পেলাই অলপ মই চামুচখনেৰে এই ধৰণে মিলাই লৈছোঁ। এয়া চাওক, এই ধৰণে লাহে লাহে মিলাব, নহ'লে উঠি যাব পাৰে। এই ধৰণে ভালকৈ মিলাই ল'ব। আৰু যেতিয়া ওপৰখন অলপ টান হৈ যাব, এই ধৰণে অলপ চুই চাব, টান হৈ যাব বা দেখোঁতেও গম পোৱা যায়, তেতিয়াহে এইখন অলপ লুটিয়াই দিব। এই ধৰণে এইখন লুটিয়াই দিব। দি পেলাই আৰু চাওক, তেলো একেবাৰে কম লাগে, এচামুচ তেলেই আমাৰ কি ধুনীয়াকৈ ৰুটিখন হৈ যায়গৈ। এই ধৰণে ৰুটি মানে একাপ আটাৰে আৰু 2টা আলু বইলদেও কেইবাখিনি মানে ৰুটি হৈ যায়। মই এতিয়া অকল 4খন বনাইছোঁ। আৰু এতিয়া চাওকচোন কিমান ছফ্ট হয়, কিমান কোমল হয় আৰু কিমান ধুনীয়া হৈছে ৰুটিখিনি, আৰু খাবলৈও যে ইমান টেষ্টি হয়। এনেও খাব পাৰি ৰুটিখিনি। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ, এই ধৰণে ৰুটিখিনি ছাৰ্ভ কৰিছোঁ। আৰু মই টমেটো কেচাপ লৈছোঁ আৰু অলপ আচাৰ লৈছোঁ। আচাৰ দিও খাব পাৰে, যিকোনো বস্তু গ্ৰীণ চাটনি দিও খাব পাৰে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব।